Hello friends, আপোনালোকে চাই আছে ভিজন 99। আজি আমি আলোচনা কৰিম ক্লাস 9ৰ ৰিভিজনৰ 6 নম্বৰ প্ৰশ্নটো। ইয়াত কি আছে? তলৰ জোৰৰ মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু থিৰ কৰা। এতিয়া কি কৰিব লাগিব? এইকেইটাৰ আমি লসাগু উলিয়াব লাগিব। 321ৰ আমি কি কৰিম? মৌলিক উৎপাদক পদ্ধতিৰে লসাগু ওলাম। 321 ইয়াক কি দি যাব? যেহেতু ইয়াক 2 দি নাযায়, গতিকে 3 2 5 5 1 6, গতিকে 3 দি যাব। 3 3 1 গুণে 3, তাৰপিছত কি হ'ল 21 আছে, গতিকে ডাইৰেক্টটো আমি ইয়াতে 3 দি যাব নাযায়, গতিকে 0 এটা দিলোঁ। 3 7 গুণ 21। এতিয়া এই 107টো এটা মৌলিক সংখ্যা, গতিকে আমি ইয়াক কি লিখিব পাৰিম? 3 × 107। তাৰপিছত 396 ইয়াতে লিখিলোঁ। তাৰপিছত ইয়াৰো আমি মৌলিক উৎপাদক উলিয়াম। 396ৰ 2 দি যাব। 2 1 গুণ 2, ইয়াতে 1 ৰ'ল, 19 হ'ল। তাৰপিছত কি হ'ল? 9 2 গুণ 18, আকৌ 1 ৰ'ল, 8 2 গুণ 16। তাৰপিছত ইয়াক আকৌ 2 দি যাব। 2 9 গুণ 18, আকৌ 2 9 গুণ 18। তাৰপিছত ইয়াক আকৌ কি দি যাব? 2 দি নাযায়, 3 দি যাব। 3 গুণ 9, 3 3 গুণ 9। তাৰপিছত আকৌ 3 দি যাব। 3 11 33। এতিয়া আমি কি লিখিব পাৰোঁ? 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 11। এতিয়া ইয়াৰ গসাগু কি হ'ব? গসাগু হ'ব ইয়াৰ কমন সংখ্যাটো এই 3 আৰু 3, ইয়াৰ দুইটাতে 3 3 আছে, গতিকে ইয়াৰ গসাগু হ'ব 3। তাৰপিছত লসাগু কি হ'ব? লসাগু কি হ'ব? এই 3টো আমি লিখি ল'লোঁ। তাৰপিছত বাকীকেইটা গোটেইকেইটা লিখিব লাগিব এই 3টোৰ বাহিৰে। 107 × 2 × 2 × 3 × 11। এটা কমন আমি লিখি ল'লোঁ আৰু বাকীকেইটা ইয়াতে লিখি ল'লোঁ। আৰু এইকেইটা পূৰণ কৰিলে আমি কি পাম? 42372। এইকেইটা পূৰণ কৰিলে মই আগতে পূৰণটো কৰি চাইছোঁ, 42372 পাম। এইটো ইয়াৰ এনচাৰ হ'ল এইটো। এতিয়া কি আছে? 2 নম্বৰটোত আছে 455 আৰু 42। এতিয়া 455টো আমি কৰিম। 455ক কি দি যাব? 2 দি নাযায়। তাৰপিছত 3 দি যায় নেকি চাম আমি। 5 5 10, 10 4 14, 14ক 3 দি হৰণ নাযায়, গতিকে এইটোকো 3 দি হৰণ নাযায়। এতিয়া আমি কি কৰিম? 5 দি কৰিম। 5 9 গুণ 45, তাৰপিছত 5 1 গুণ 5। এতিয়া আকৌ ইয়াক 5 দি নাযায়, এবাৰ কি দি যাব? 7 দি যাব। 7 1 গুণ 7, ইয়াতে কি ৰ'ল? 2 ৰ'ল। এইটো 21 হ'ল আৰু 7 3 গুণ 21। এতিয়া আমি কি লিখিম? এইটো 5 × 7 × 13। তাৰপিছত নেক্সট কি আছে? 42 আছে। এতিয়া 42টো ইয়াত কৰি চাম আমি। 42ক 2 দি যাব। 2 2 গুণ 4, 2 1 গুণ 2। তাৰপিছত আকৌ ইয়াক 3 দি যাব। 3 7 গুণ 21। এতিয়া আমি 42 কি লিখিম? 2 পূৰণ 3 পূৰণ 7। এতিয়া কমন কি আছে? ইয়াতে 7 কমন আছে, গতিকে গসাগু কি হ'ব? গসাগু কি হ'ব? 7 হ'ব। তাৰপিছত লসাগু কি হ'ব? লসাগু এই 7টো আমি দুইটাৰ কাৰণে 7টো ইয়াত লিখি ল'লোঁ। তাৰপিছত বাকীকেইটা লিখি দিম। 5 পূৰণ 13 পূৰণ 2 পূৰণ 3। তাৰপিছত এইকেইটা যদি আমি পূৰণ কৰি চাওঁ, তেতিয়া ইয়াৰ এনচাৰটো কি পাম আমি? 2730 এইটো পাম আমি। আপোনালোকে কৰি চাব পাৰে এইটো কৰিলে আমি এনচাৰটো এইটো পাম। এতিয়া ইয়াৰ এনচাৰটো হ'ল এইটো। এবাৰ আহিছোঁ আমি 408 আৰু 170। 408ৰ ওলাম আমি এইবাৰ। 408ক 2 দি যাব। 2 2 গুণ 4, তাৰপিছত 4 2 গুণ 8, তাৰপিছত আকৌ 2 দি যাব। 2 1 গুণ 2 0 আৰু 2 2 গুণ 4, তাৰপিছত আকৌ 2 দি যাব। 2 5 গুণ 10, 2 1 গুণ 2। এতিয়া 2 দি নাযায়, 3 দি যাব। 3 1 গুণ 3, তাৰপিছত ইয়াতে 2 থাকিল আৰু সেই 2টো দি 21 উঠে। 7 3 গুণ 21। এইখিনি কৰিলে আমি কি পাম? 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 17। তাৰপিছত আহিল 170ক 2 দি যাব। 2 দি 6 2 গুণ 8 2 গুণ 16, তাৰপিছত 1 ৰ'ল আৰু 5 2 গুণ 10। তাৰপিছত এইবাৰ কি দি যাব? 3 দি যাব নাযায়। 8 5 13, গতিকে এইবাৰ 5 দি যাব। 5 1 গুণ 5 আৰু ইফালে কি ৰ'ল? 3 5 7 গুণ 35। এইটো কি হ'ব? 2 পূৰণ 5 পূৰণ 17। 170। এতিয়াৰ কমন কি আছে? 17 আছে, গতিকে গসাগু কি হ'ব? গসাগু হ'ব 17 আৰু লসাগু বাকীকেইটাৰ পূৰণফল। লসাগু 17টো লিখি ল'লোঁ আমি। তাৰপিছত কি হ'ব? 2 2 2 এইকেইটা পূৰণ। 2 পূৰণ 2 পূৰণ 2 পূৰণ 3। 2টো ইয়াতো কমন আছে নহয়, ইয়াতো আহি যাব 2। গতিকে ইয়াৰ লসাগু কিমান হ'ব?
17 দুগুণ 34 আৰু এটো কি হ'ব 17 আৰু 2 পূৰণ কৰি দিলো আমি তাৰ পিছত বাকি দুটা 2 লিখি দিলো তাৰ পিছত 3 পূৰণ 5 আৰু এইখিনি 3 এটো 3 পূৰণ 5 এইখিনি কৰিলে আমি কি পাম 2040 পাম এটোৰ आंसर হ'ব 2040 এতিয়া হেইছো 7 নম্বৰটো লৈ ইয়াত কি কৈছে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা এতিয়া আমি কি কৰিব লাগিব 2/11 আৰু 1/6 এগিটাৰ আমি তলৰ হৰটো একে কৰি ল'ব লাগিব এতিয়া হৰটো একে কৰিব লাগিলে আমি তলৰ গেটা উলট পালটকৈ পূৰণ কৰিম ইয়াতে কি কৰিম এই 6 টো ইয়াতে পূৰণ কৰি দিম তাৰ পিছত আৰু এই 11 টো ইয়াতে পূৰণ কৰি দিম তেতিয়া কি হ'ব ঘৰগেটা একে হৈ যাব 6 11 66 আৰু 6 11 66 হৈ যাব এটো 11 1 গুণ 11 আৰু 6 দুগুণ 12 এতে কি হ'ল 11 ভাগৰ 11/66 আৰু 12/66 এতিয়া দুটা লিখিব দিছে মাজত কিন্তু আমি দুটাটো নাপাম গতিকে আকৌ আমি এক পূৰণ কৰি দিম একে একে নাম্বাৰ দি এতিয়া যদি আমি ইয়াত 8 পূৰণ কৰি দিও দুইটাতে 8 8 যিকোনো দিলে হ'ব তেতিয়া কি হ'ব 8 6 গুণ 48 ৰ 8 8 6 গুণ 48 48 এ 4 কিমান হ'ব 52 তাৰ পিছত এটো কি হ'ব 528 তাৰ পিছত 8 11 88 আৰু 8 12 96 এটা কি হ'ব এই গিটাৰ মাজত আমি সংখ্যা লিখিব পাৰিম এতিয়া কি হ'ব 88/528 আৰু 96/528 ৰ মাজৰ দুটা পৰিমেয় সংখ্যা হ'ল কি হ'ব যিকোনো লিখি দিলে হ'ল 89/528 আৰু 90/528 আৰু আমি কিটামান লিখিব পাৰিম আমাক দুটা লিখিব দিছে আমি দুটা লিখি দিছো এতিয়া এটোৰ आंसर হ'ব এইটো 8 নম্বৰ এতিয়া কি কৰিব দিছে সৰল কৰিব দিছে √10 * √5 আৰু √2 ৰ মান 1.4 আসন্ন মান ধৰিব দিছে এতিয়া আমি কি কৰিম √10 ক আমি কি লিখিব পাৰো 2 পূৰণ 5 লিখিব পাৰো তাৰ পিছত আৰু √5 ক √5 এ লিখিলো এতিয়া 2 পূৰণ 5 দুইটাৰ ওপৰতে ৰুট আছে গতিকে √2 * √5 * √5 হৈ গল এতিয়া এই √5 আৰু √5 যিকোনো দুটা নাম্বাৰক যদি আমি ৰুট কৰি দিও তেতিয়া হলে आंसरটো কি হ'ব 2 হৈ যাব গতিকে ইয়াৰ आंसरটো কি হ'ব √5 আৰু √5 কৰিলে আমি কি পাম 5 পাম আৰু ইনটু কি হৈ আছে √2 হৈ আছে অৰ্থাৎ দুটা ৰুট নাম্বাৰ এটা ইনটু কৰিলে আমি সেই নাম্বাৰটোৱে পাও কিন্তু তাৰ ওপৰত ৰুট নাথাকে এটো মনত ৰাখিবা তোমালোকে এতিয়া কি হ'ল আমি 2√2 পালো সৰি 5√2 পালো এই 5√2ক আমি কি কৰিব লাগিব 5 * √2 ৰ মান আমাক এইটো ল'ব দিছে 1.41 কৰি ললো এইখিনি পূৰণ কৰিলে কি হ'ব 141 দুটাৰি দশমিক আৰু 5 দি পূৰণ 5 1 গুণ 5 5 4 গুণ 20 ৰ 0 5 1 গুণ 5 5 2 7 এতিয়া দুটাৰি দশমিক এইটো গতিকে ইয়াৰ आंसरটো কি হ'ব 7.05 গতিকে আমাৰ आंसरটো ওলাই গল কিমান 7.05